অসম গণ পৰিষদৰ আমাৰ যিটো স্থিতি আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি মিত্ৰজোঁটত থাকিয়ে নিশ্চিতভাৱে 2026ত চৰকাৰ গঠন কৰিম। আজিৰ তাৰিখৰ যিটো সৰ্বাধিক চৰ্চিত বিষয় যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, আমি অসম গণ পৰিষদ মুঠেও আগ্ৰহী নহয়। বিটিআৰৰ ভিতৰত আমি পূৰ্বতেও কৈছোঁ যে পূৰ্বৰ যিটো সাংগঠনিক ধাৰা ভেটি সেইটো আমি ঘূৰাই আনিব বিচাৰিছোঁ। 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আমি চিন্তা কৰিছোঁ, কিন্তু নিশ্চিতভাৱে গড়েশ্বৰ সমষ্টি আমি 2026 চনত মিত্ৰজোঁটত থাকি অসম গণ পৰিষদৰ হৈ হাতীৰ ছবিত নিৰ্বাচন খেলিম। আৰু গড়েশ্বৰৰ যিটো বিভিন্ন জনগোষ্ঠীৰ চিন্তা সন্মান অসম গণ পৰিষদে আদৰ্শ হিচাপে গ্ৰহণ কৰিব। বিটিআৰত থকা শান্তি, সমন্বয় আৰু উন্নয়নৰ ধাৰা সেইটো যাতে প্ৰবাহমান গতিত থাকে, তাৰ উপৰিও অসম গণ পৰিষদে গুৰুত্ব প্ৰদান কৰিব। পৰমানন্দ ৰাজবংশী ভাৰতীয় জনতা পাৰ্টীৰ পৰা মনোনীত হৈ বিধায়ক হৈছে। তেওঁৰ চিন্তা তেওঁ কৈছে, অসম চৰকাৰে কল্যাণমূলক আঁচনি জনগণৰ কাৰণে ৰূপায়ণ কৰে। ইয়াত তেওঁৰ যিটো চিন্তা চৰ্চা আমি বিশেষ মন্তব্য দিব খোজা নাই যদিও চিপাঝাৰ সমষ্টিত অসম গণ পৰিষদৰ স্থিতি পূৰ্বতেও আছিল, এতিয়াও গাঢ় আৰু এতিয়াও দৃঢ়। আমি চিপাঝাৰ সমষ্টিত নিৰ্বাচন খেলিম। আমাৰ সন্মানীয় সভাপতিয়ে কাৰ্যকৰী সভাপতি আটাইয়ে মিলি আমাৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব আৰু আমি হাতীৰ ছবিত চিপাঝাৰত নিৰ্বাচন খেলিম। চিপাঝাৰ সমষ্টি অসম গণ পৰিষদ এৰি নিদিয়ে নিশ্চিতভাৱে। আমাৰ এটা সময়ত তাত চিপাঝাৰ সমষ্টিৰ জনগণে ভোটাৰে বিধায়ক নিৰ্বাচিত কৰি মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল। ডক্টৰ জয়নাথ শৰ্মা মন্ত্ৰী হৈছিল। আমাৰ চিপাঝাৰৰ সমষ্টিৰ প্ৰতি আমাৰ সন্মান আছে আৰু আমাৰ আশাও আছে যে চিপাঝাৰ সমষ্টিয়ে হাতীৰ ছবিত 2026ত ভোট দিব আৰু আমাৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাব।